আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰা হৈছে মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰ। পাঠ আগবঢ়াইছে চন্দ্ৰিমা শৰ্মাই। প্ৰযোজনা তপন দত্তৰ। আজি এয়া ধাৰাবাহিক পাঠৰ ৬ষ্ঠ খণ্ড। আচলতে সিদিনাৰ পৰা গৌৰীৰ সৈতে তাইৰ কথা পতাৰ ইচ্ছা এটা বাঢ়িছে। ঠিক যেন সুবৰ্ণ আঁতৰি যোৱাৰ পিছত কাৰোবাৰ প্ৰতি নতুনকৈ মোহ উপজিছে। সিদিনা সময় নাছিল। যেন তাৰ কথাষাৰ মৰমেৰে কোৱাৰ দৰে লাগিল মালাৰ। আন এদিন যাম, মাহঁতক ক'বা। ভাল পাব তেওঁলোকে। আৰু দেউতাই আপোনালোকৰ দেউতাহঁতক চিনি পায়। সিদিনা কথা প্ৰসংগত কৈছিল। গৌৰীশংকৰে এইবাৰ মূৰ তুলি তাইৰ ফালে চালে। সি একেই উদ্ভ্ৰান্ত অস্থিৰ চাৱনি। তাৰ পিছত সামান্য হহাৰ দৰে কৰিলে সি। তাইও হাঁহিলে। গৌৰীৰ সৈতে দুষাৰ কথা পাতিবলৈ পাই তাইৰ ভাল লাগিল। দুটা মিছ কল আহিল তাইৰ মোবাইলত। সৰু সৰুকৈ দুটা ৰিং হৈ বন্ধ হৈ গ'ল। তাই মোবাইলটো চালে। সাৰংগ পানী। কলবেক নকৰিলে তাই। থাকক। গৌৰীশংকৰৰ ফোনটো বাজিল। দিগন্ত হালৈ, আছাম নিউজ চেনেলৰ সাংবাদিক। গৌৰীৰ সৈতে একেলগে পঢ়িছিল। এতিয়া আছাম নিউজ নামৰ চেনেলটোৰ এজন নামী ৰিপৰ্টাৰ। টিভিৰ পৰ্দাত অহৰহ জিলিকি থাকে দিগন্ত হালৈৰ মুখ। কচোন। গৌৰীশংকৰে ফোনটো লৈ সুধিলে। ঐ, এই বেলিভিউৰ নিউজটো তয়ে কৰি আছ নেকি? এই মোক অলপ ডিটেইলছ দে না। আজি চিটি টাইমত ফালিব লাগে। বছে বিৰাট ইণ্টাৰেষ্ট দিছে। খবৰ পাইছোঁ তয়ে ফ'কাছত আনিছিলি। দে ভাই, চাকৰিটো জানই নহয়। সিফালৰ পৰা দিগন্ত হালৈয়ে ক'বলৈ ধৰিলে। তাত গ'লেই হ'ল, তই গম পায়ে যাবি। পুৰণি মানুহবোৰক ঠগি সিহঁতৰ মাটিত চৌহান গ্ৰুপৰ ডাঙৰ এপাৰ্টমেণ্ট নিৰ্মাণ। যিমান পাৰে চমুকৈ ক'লে গৌৰীশংকৰে। আজিকালি আগৰ দৰে দিগন্তৰ সৈতে তাৰ যোগাযোগ নাই। নিউজৰ নামত সি যে পইচা লয় সেই কথা ইতিমধ্যে সিহঁতৰ মাজত জনাজাত হৈছে। কেইবাটাও নিউজ কৰি সি চাঞ্চল্যও সৃষ্টি কৰিছে। কিন্তু পইচাৰ প্ৰতি তাৰ মোহ বেছি। গৌৰীশংকৰক সি এইবাৰ সুধিলে। চেনেলত কাম কৰিবি নেকি? আমাক ৰিপৰ্টাৰ লাগে। তই মন কৰিলে তোৰ কথা কম, পইচাও পাবি। মুখৰ ভিতৰতে হাঁহিলে গৌৰীশংকৰে। নালাগে ভাই, ইয়াতে ঠিক আছোঁ। কলমটো খামুচি আছোঁ। পৰ্দাত ওলাবলৈ মন নাই। তাৰ কথা শুনি দিগন্তই ঢেক ঢেকাই হাঁহিলে। লগ পাম তোক বুলি সিফালে ফোনটো থৈ দিলে। গৌৰীশংকৰে দিগন্তৰ মুখখন এবাৰ মনত পেলালে। সিহঁত পঢ়ি থাকোঁতে ক্ষীণমিন মুখত মিহি মিহি দাড়িৰে ল'ৰাটোৱে সুন্দৰ কবিতা আবৃত্তি কৰিছিল। কলেজত সি উদ্দীপ্ত হাজৰিকা আৰু কবিৰঞ্জন শইকীয়াৰ কবিতা আবৃত্তি কৰিছিল। তেতিয়া এনে লাগিছিল যেন তাৰ মুখেৰে শব্দ নহয়, গুলীহে ফুটিছিল। পাগলা দিয়া পাৰৰ কবিতা পাগল ল'ৰা দিগন্ত। পঢ়া শুনাতো মেধাৱী আছিল। এবাৰ তাৰ ঘৰলৈ গৈছিল গৌৰীশংকৰ। টিনপাত দিয়া ঘৰত কেঁচা মজিয়াত সিহঁতে পীৰাত বহি পাৰৰ মাংসৰ জোলেৰে ভাত খাইছিল। মাকে মাছৰ মূৰৰ খাৰ ৰান্ধিছিল। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেউতাকৰ কোঠাত দেখিছিল কেইবাটাও কিতাপৰ আলমিৰা। কেৱল কিতাপ, গান, কবিতাৰ বাবে আন্তৰিকতা বাঢ়িছিল সিহঁতৰ। এতিয়া সেই দিগন্ত নাই। গুৱাহাটীত তাৰ ফ্লেট, গাড়ী, শৰীৰতো মঙহ ধৰিলে। শৰীৰত দামী কাপোৰৰ চমকনি। আৰু টিভিৰ সাংবাদিক হিচাপে ৰাইজৰ সমীহ আৰু সম্ভ্ৰম লাভ কৰি আগতকৈ যেন আৰু বিশ্বাসী হৈ উঠিছে দিগন্ত। হয়তো কবিতাবোৰ তাৰ মনত নাই, হয়তো সি নাগায়। আজিকালি মাজে মাজে প্ৰেছ মিটবোৰত লগ পায়। গৌৰীয়ে বিশেষ কথা বতৰা নাপাতিলেও সি গৌৰীলৈ ফোন কৰে। পূৰ্বৰ দৰে বন্ধুত্ব ৰাখিব খোজে। গৌৰীশংকৰেও চেনেললৈ চাকৰি আমন্ত্ৰণ আগতেই পাইছে। কিন্তু প্ৰিণ্টৰ মোহ সি এৰিব নোৱাৰে। আনহাতে
অৰ্থ উপাৰ্জনেই তাৰ একমাত্ৰ লক্ষ্য নহয়। নিষ্ঠা আৰু সততাৰে সি কাম কৰি জীয়াই থাকিবলৈ ভাল পায়। দেউতাকে দি যোৱা আদৰ্শ। বেলিভিউৰ ঘটনাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু এই আকৰ্ষণ সঁচাই মানুহখিনিৰ স্বাৰ্থৰ হকে নে সকলোৱে ব্যক্তিগত স্বাৰ্থৰ বাবে আকৰ্ষিত হৈছে? কিয় জানো দিগন্ত এই বাতৰিটোৰ সৈতে জড়িত হবলৈ আগ্ৰহী হোৱা দেখি তাৰ সন্দেহ বাঢ়িল। অলপ দিনৰ আগতে নিউজটো বন্ধ কৰিবলৈ কবলৈ আহিছিল দুজন মানুহ, সমীৰণ চৌধুৰী, পোৱাল বৰুৱা। মানুহ দুজনৰ চেহেৰাটো মনত পেলাবলৈ যত্ন কৰিলে গৌৰীশংকৰে। নতুনকৈ এজন নেতাৰো আৱিৰ্ভাৱ ঘটিছে। হঠাৎ সি ফোনটো উলিয়াই জাংদাও বৰলৈ ফোন লগালে। সিফালে এটা হুলস্থুলীয়া পৰিৱেশৰ মাত কথা ভাহি আহিল। হেল্ল' জাংদা, নতুন খবৰ আছে নেকি? গৌৰীশংকৰে সোধে। জাংদাওৰ উৎসাহী কণ্ঠ ভাহি আহে। টিভি আহিছে দাদা, ৰিপৰ্টাৰ আহিছে, মোকো সুধিছে কথা, কৈ দিছোঁ চব কথা। গৌৰীশংকৰে কথা নাপাতি ফোনটো থৈ দিলে। এপাকত উঠি আহি টিভিৰ ৰিম'টটো লৈ অন কৰিলে। পোনছাটেই সি নিউজ আছাম নামৰ চেনেলটো লগালে। তাত দুৰ্ঘটনা এটাৰ ভিজুৱেল দেখাই আছে। আনটো ছেটেলাইট চেনেল আছাম ডেইলি চালে। তাতো দুৰ্ঘটনাৰ বাতৰি। ট্ৰাকে মহতিয়াই নিছে এজন বাইক আৰোহীক। কিয় জানো সি পুনৰ নিউজ আছাম চেনেলটো চালে। হয়, ব্ৰেকিং নিউজ দিছে। কোন প্ৰতাপী মন্ত্ৰী ছত্ৰছায়াত গঢ় লৈ উঠিব খুজিছে বেলিভিউ চিটি। ডাঙৰ ডাঙৰ হৰফেৰে লিখা আখৰকেইটা জিলিকি উঠিছে টিভিৰ পৰ্দাত। বেলিভিউ চিটিৰ নাম শুনি মালা, গোহাঁইকে ধৰি আটাইকেইজনে মূৰ তুলি চালে। নিলে এইবাৰ সিহঁতৰ চকুত পৰিল। এনে বদমাই সিহঁত। গোহাঁয়ে কলে। গৌৰীশংকৰে মন দি শুনিলে বাতৰি পঢ়োতাৰ কথাখিনি। থলুৱা লোকক ভীতি প্ৰদৰ্শনেৰে গঢ় লৈ উঠিছে বেলিভিউ। বেলিভিউত বাহিৰৰ বণিকৰ দপদপনি, প্ৰাণৰ শংকাত ভুগিছে ৰাইজ। সেই স্থানত ভাহি আহিল দিগন্তৰ মুখ। কেইবাটাও আঙুঠি পিন্ধি থকা হাতখন জোকাৰি জোকাৰি সি এগৰাকী মন্ত্ৰীৰ প্ৰসংগ টানি আনিছে। প্ৰভাৱশালী মন্ত্ৰীজনাৰ নিৰ্দেশতে এপাৰ্টমেণ্টৰ অনুমতি পাইছিল চৌহান কোম্পানীয়ে। বিনিময়ত মন্ত্ৰীজনে লাভ কৰিছিল কেইবা কোটি টকা। সেই ৰহস্য আমি পৰৱৰ্তী সময়ত ফাদিল কৰিম। কিন্তু বৰ্তমান স্থানীয় লোকসকলে হেৰুৱাইছে পিতৃ প্ৰদত্ত সম্পত্তি। অতি কম পইচাৰ বিনিময়ত তেওঁলোকৰ পৰা চল চাতুৰিৰে হস্তগত কৰা হ'ল বৃহৎ ভূমিখণ্ড। তাতোকৈ ডাঙৰ কথা, বিলৰ পাৰতে আৰম্ভ হোৱা এই বৃহৎ এপাৰ্টমেণ্টটোৱে জলাশয়ৰ মাছপুঠিকে ধৰি চৰাই চিৰিকটিলৈকো বিপদ কঢ়িয়াই আনিছে। এক কথাত কবলৈ গ'লে পৰিৱেশ বিনষ্ট হ'ব। দিগন্তই কথা কৈ আছে। কথাবোৰ সি ইমান বিশ্বাসযোগ্যকৈ কৈছে আৰু প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে যে সকলোৱে বিশ্বাস কৰিবলৈ বাধ্য। দিগন্তৰ নাচি থকা চকু দুটা আৰু মেদবহুল শৰীৰটোলৈ গৌৰীশংকৰে চাই ৰল একেথৰে। হঠাতে অৰবিন্দৰ ফোনটো বাজি উঠিছিল। গুৱাহাটীৰ পৰা গোবিন্দই কৈছিল। ঘৰৰ মালিকৰ দেহাৱসান হোৱাৰ বাতৰিটো তাক দিছিল। অৰবিন্দই গুৱাহাটীলৈ উভতি অহাৰ সিদ্ধান্তটো লৈছিল। এইখিনি সময়ত ঘৰখনক এৰা দিয়াটো উচিত নহয়। জ্যোৎস্নাক ঘৰতে থৈ সি ৰাতিৰ বাছত গুৱাহাটী পালেহি। ঘৰখনত মানুহ নাই, নিজম পৰি আছে। দুখনমান অপৰিচিত মুখ সি আগতে দেখা নাই। গোবিন্দক আগফালে দেখি মাত লগালে সি। বৰমাই কি কৰিছে? সি সুধিলে। দৰজা খোলা দেখি ভিতৰলৈ সোমাই গল অৰবিন্দ। ঘৰৰ মালিকনী মূঢ়া এটাত বহি আছে। তেওঁ মজিয়াত বহিব নোৱাৰে। ভৰি দুখনৰ বিষ। অৰবিন্দক দেখি মাত লগালে। তুমি আহিলা নেকি? বৰ্তাৰে মুক্তি পালে বুজিছা। নহলে বৰ কষ্ট খাই আছিল মানুহজনে। তোমালোকে দেখিছিলা নহয়, গোটেই পৃথিৱীখনকেই তেওঁ পাহৰি গৈছিল, আনকি নিজকো। মোকতো সম্পূৰ্ণ পাহৰি গৈছিল। ৩৫ বছৰ একেলগে থাকিলোঁ। কত স্মৃতি গঢ় ললে। অথচ মই কোন তাকেই তেওঁ জানি নগ'ল। কথাখিনি কৈ থাকোঁতে তেওঁৰ দুচকুত দুফুটমান পানী জিলিকি উঠিছিল। যেন
নিয়ৰৰ দুটোপাল সৰি পৰিল টপকৈ। মৃত্যুৰ এক ৰহস্যময় স্থিতি আছে, স্বকীয় এক সংগীত আছে। অদেখা কোনো বাদ্যযন্ত্ৰীয়ে মিহি মিহি সুৰত যেন নৈশব্দৰ সেই সুৰ বজাই বতাহত বিয়পাই দিয়ে, যি গভীৰ অথচ নিশ্চ, যেন গভীৰ নাদৰ পৰা পাকঘূৰণি খাই উঠি আহে সেই নিনাদ। অবিশ্বাস্য এক গোন্ধ মৃত্যুৱে দি যায়। সমগ্ৰ জীৱন সেই গোন্ধ নাকত লাগি ৰয় জীয়া মানুহবোৰৰ। হয়তো মৃত্যু এক পবিত্ৰতা, হয়তো মৃত্যু এক শূন্যতা, হয়তো মৃত্যু পূৰ্ণতা, আৰু যেন মৃত্যু এই ঘৰত এক প্ৰাৰ্থনা হৈ বাজি আছিল। মানুহজন গুচি গ'ল। জীৱিত অৱস্থাত বৰ বেছি সামাজিক নাছিল বা মানুহৰ সৈতে যে সম্পৰ্ক নাছিল সেই কথাৰো উমান পাব পাৰি। দুই এজন ঘৰুৱা মানুহৰ বাদে, ওচৰ চুবুৰীয়া দুজনমানৰ বাদে বিশেষ কাৰো উপস্থিতি দেখা নগ'ল ঘৰখনত। ঘৰৰ মানুহবোৰক খবৰ খাতি দিছেনে বৰমা? অৰবিন্দই সুধিলে। তেনেকৈ আহিব পৰা মানুহ নাই। ডিব্ৰুগড়ৰ পৰা ভতিজা এটা আহি ৰাতিয়ে ঘূৰি গ'ল। আজিকালি মানুহবোৰৰ সময় নাই। সৰু ল'ৰাও কাইলৈহে পাবহি। ভাবিছোঁ সৰুকৈয়ে শ্ৰাদ্ধটো কৰি থ'ম। জ্যোৎস্না নাহিল নেকি? অৰবিন্দই মন কৰিলে বিষাদৰ কলীয়া ডাৱৰ এতিয়া মালিকনীৰ মুখত নাই। তাৰ পৰিৱৰ্তে এক ধৰণৰ স্বস্তি আৰু পোহৰৰ প্ৰকাশ ঘটিছে তেওঁৰ সমগ্ৰতাত। হঠাতে খিংখিঙীয়া হৈ পৰা মানুহগৰাকীৰ সলনি শুভ্ৰ বসন পৰিহিতা তেওঁ যেন কোনো দেৱদূতহে। তেওঁ কথা কৈ থাকিল। কি জানা অৰবিন্দ, তেওঁ কিন্তু অকণো কষ্ট অনুভৱ নকৰিলে। সেই কথা ভাবি মোৰ বৰ ভাল লাগে। তেওঁ বুজি নগ'ল নিঃসংগতা মানে কি, উপলব্ধিয়ে কৰিব নোৱাৰিলে মানুহৰ জীৱনৰ শেষ সময়ৰ যন্ত্ৰণা আৰু একাকিত্ব। কিমান নিঃসংগ মানুহ! তেওঁ অনুভৱেই কৰিব নোৱাৰিলে ককাই, ভাই, ভতিজা, জী জোঁৱাই, পত্নী বুলি তেওঁৰ যে কোনোবা আছিল। নহ'লে তেওঁ বৰ কষ্ট পালেহেঁতেন। কোনেও তেওঁ খবৰ কৰা নাই বুলি উফোন পাতিলেহেঁতেন। ভালেই হ'ল বুজিছা, মোক তেওঁ পাহৰি গৈছিল। নহ'লে মোৰ কষ্ট তেওঁ সহিব নোৱাৰিলেহেঁতেন। আগতে মই সামান্য কাহ এটা মাৰিলেও, হাঁচি এটা মাৰিলেও ব্যতিব্যস্ত হৈ উঠিছিল। আটাইতকৈ ভাল কথাটো হ'ল তেওঁ নিজক পাহৰি গ'ল। মানুহ যে জীৱনতে জহি খহি যায় সেয়া তেওঁ বুজিব নোৱাৰিলে। ভাগ্যৱান নহয়নে তেওঁ? মানুহগৰাকীয়ে তাক সুধিলে। সি মূৰ দুপিয়ালে। তাৰ পিছত তেওঁ অৰবিন্দক সুধিলে। তুমি এটা কাম কৰিব পাৰিবা? কওকচোন। অৰবিন্দই ক'লে। তোমালোকৰ কাকতত তেওঁৰ শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলি এটা লিখিব পাৰিবা? মানুহগৰাকীৰ দুচকুত মিনতি। হ'ব, লিখিম বুলি কৈও অৰবিন্দৰ মনলৈ আহিল কি লিখিব সি মানুহজনৰ কথা। সি যাক লগ পাইছিল তেওঁ আছিল এটা শিশু, ৫-৬ বছৰীয়া শিশুৰ দৰে আচৰণ কৰা এজন বৃদ্ধ। শুনা, মই তোমাক তেওঁৰ অলপ ডায়েৰী দিম, কিছু কাগজ পত্ৰ দিম। তুমি পঢ়ি চাবা, তেওঁক বুজি পাবা। বুলি মানুহগৰাকীয়ে কাৰোবাক মাতিলে। জীয়েক বাহিৰলৈ ওলাই আহিল। অনিদ্ৰাৰ চিন জীয়ৰীৰ মুখতো স্পষ্ট। ইমন, কালি মই আলমাৰীৰ পৰা উলিয়াই থোৱা টোপোলাটো লৈ আনচোন, এওঁক দে। অৰবিন্দই বুজি পালে জীয়েকৰ নাম ইমন। ভিতৰত নাতিহঁতে খেলি আছে। তাই ভিতৰৰ পৰা কাপোৰেৰে মেৰিয়াই থোৱা কিছুমান ডায়েৰী আৰু কাগজ আলোচনী লৈ আহিল। পিছে পিছে ৩-৪ বছৰীয়া ল'ৰা এটা গ্ৰেনী বুলি আহি তেওঁৰ কোচতে বহি ল'লে। ইমন ধুনীয়া। সি এবাৰ তাইলৈ চালে। বগী, দুয়োখন গাল গোলপীয়া, জোঁৱাইও চাহাব। একান্তমনে লেপটপটো লৈ তেওঁ এচুকত ব্যস্ত। মাজতে এবাৰ অৰবিন্দলৈ চাই হাঁহিলে। অৰবিন্দই ইমনৰ পৰা টোপোলাটো হাত পাতি ল'লে। তাৰ পিছত কিছু কৌতূহলো উপজিল। তাৰ মনৰ ভাৱ বুজিব পাৰিয়েই ইমনে ক'লে।
ইয়াতে পাপাৰ কিছু ৰাইট আপ আছে আপুনি পঢ়ি চালে বুজি পাব কিছুমান পাব্লিছড আৰ্টিকল আৰু কিছুমান হাতে লিখি থোৱা ইমনে সুন্দৰ অসমীয়া কয় বিদেশত থাকিও যে অসমীয়া ভাষাৰ চৰ্চা কৰে তাই সেই কথা সি বুজি পালে হাত পাতি সেইখন লৈ অৰবিন্দই মেলি চালে আচৰিত হ'ল সি প্ৰায় 10-12 বছৰৰ আগতে কাকত আলোচনীত প্ৰকাশিত গল্প কবিতা প্ৰবন্ধ সেইবোৰ লেখকজনৰ নাম বিনন্দ বৰুৱা কিছুমান ফটো বিদেশত কাশ্মীৰত জয়পুৰত বিভিন্ন সময়ত উঠা এজন সুদৰ্শন পুৰুষৰ ফটোবোৰ দেখিলে ধৰিব পাৰি সাজ-পোছাকত তেওঁৰ চখ আছিল বেছিভাগ সময় চকুত ছানগ্লাছ পিন্ধি আছে তেখেত লেখক আছিল সেই কথা মই জনা নাছিলোঁ অৰবিন্দ আচৰিত হ'ল শিশুৰ দৰে চকলেট চিপছ বিচাৰি আমনি কৰা চকীৰ পিছফালে লুকাই থকা মানুহজন এসময়ত এজন লেখক আছিল কি যে জীৱনৰ গল্পবোৰ কাহিনীৰ পাকবোৰ হয় বেমাৰৰ আগতে তেখেত এজন ভাল খেলুৱৈ এজন ভাল লেখক আৰু গায়ক আছিল ইণ্ডিয়া ক্লাবত প্ৰায়ে পাৰ্টিবোৰত পাপাই গান গাইছিল নিজে লিখি সুৰ দিছিলে চিনেমা চাবলৈ যে কি ভাল পাইছিল কিন্তু এইবোৰ কথা তেওঁৰ একোৱেই মনত নাছিল আমাকো পাহৰি গৈছিল হি ৱাজ ছাচ আ লাভলি পাৰ্চন মাই পাপা বেৰত ওলোমাই থোৱা ফটোখনলৈ চাই তাই কয় মুহূৰ্তৰ ভিতৰতে নিজকে চম্ভালি ইমনে কয় ভাবিছোঁ শ্ৰাদ্ধৰ দিনা পাপাৰ এখন কিতাপ উলিয়াম আপুনি এডিট কৰি দিব যি খৰচ হয় মই দিম আপুনি কৰক এখন কিতাপ য'ত তেওঁৰ লিখাবোৰ একেলগে থাকিব মানুহজনৰ প্ৰতি নতুনকৈ শ্ৰদ্ধা উপজিল অৰবিন্দৰ সি কামটো কৰি দিব বুলি ক'লে লগতে টোপোলাটো নিজৰ সৈতে ৰাখিলে আবেলি মালাক পঢ়িবলৈ দিব তাই এডিট কৰি মেটাৰবোৰ ডিটিপি কৰিবলৈ দিবলৈ ক'ব এৰা মানুহৰ জীৱনবোৰৰ দৰে ৰহস্যময় বস্তু এই পৃথিৱীত আন একোৱে থাকিব নোৱাৰে সি ভাবিলে অৰবিন্দই নিজৰ ভিতৰত ডিষ্টাৰ্ব অনুভৱ কৰিলে মৃত্যুৰ পিছত সকলো শূন্য তাৰ মাজতো আমি সেই শূন্যতাক ভৰাই ৰাখিবলৈ যত্ন কৰোঁ মৃতকৰ ৰঙীন ভাল লগা স্মৃতিৰে বিনন্দ বৰুৱা তেনে এজন মানুহ আবেলি কথাখিনি অৰবিন্দই মালাক বুজাই ক'লে তাৰো আগতে সি জ্যোৎস্নাক ফোন কৰি সবিশেষ ক'লে তাই সিপাৰে ভেকুৰি উঠিল মালাৰ হাতত বস্তুখিনি গতাই দি অৰবিন্দ নিশ্চিন্ত হ'ল সি গৌৰীশংকৰৰ টেবুলখনলৈ চালে গৌৰীশংকৰ নাই হয়তো বেলিভিউৰ কামত লাগি ফুৰিছে সি লেখাবোৰ ওপৰে ওপৰে চকু ফুৰাই মালা আচৰিত হ'ল সুন্দৰ স্মৃতিসমূহ এইদৰে আলাই আথানি হৈ পৰি আছিল এজন মানুহে নিজৰ ভিতৰতে নিজে শেষ হোৱাৰ যন্ত্ৰণা হয়তো আৰম্ভণিতে কৰিছিল ক্ৰমাৎ তেওঁ পাহৰি পেলালে নিজক গৌৰী আজি অহা নাই নেকি মালাই অৰবিন্দই গৌৰীৰ কথা সুধিলে কেইদিনমানৰ পৰা গৌৰীদাক খুব ডিষ্টাৰ্ব দেখিছোঁ অৰবিন্দ দা মালাই যেন অৰবিন্দৰ আগত কথাষাৰ ক'বলৈ পাই স্বস্তিহে অনুভৱ কৰিছে গৌৰীক লৈ তাই আজিকালি নিশ্চিন্ত হৈ উঠে অফিচত থকা সময়খিনি আলেঙে আলেঙে তাই গৌৰীক মন কৰি থাকে আৰু গৌৰী নাৰ্চিছাছৰ চহৰ ইমান পৰে ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰৰ আজি ৬ষ্ঠ খণ্ড শুনিলে বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে দিগন্ত প্ৰবাল কুমাৰ শৰ্মা জাংফাও অভিলাষ দাস মালা মেলোডী পাটগিৰি অৰবিন্দ সুদীপ্ত শৰ্মা ভৰালী ৰজনী গোহাঁই অৱনী বৰা ঘৰৰ মালিকনী অনামিকা বৰদলৈ বৰুৱা গৌৰী শংকৰ সত্যজিৎ গগৈ আৰু ইমন নিশা বৰুৱা অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ